Hello everyone, welcome to Study Insight. সকলোকে Study Insight লৈ স্বাগতম জনাইছো। মোৰ নাম নীলকমল আৰু আজি এইটো ক্লাছত আমি কাউন্টিং ফিগাৰ পাৰ্ট 2 টো ডিসকাস কৰিম। ঠিক আছে। অলৰেডি পাৰ্ট 1 আমি সোৱা ক্লাছত ডিসকাস কৰিছো। সো পাৰ্ট 1 ত আমি কি কৰিছিলো? নৰমালি কিছুমান টাইপস অফ কোৱেশ্চন চাইছিলো। এইবিলাক যদি আপোনালোকে চাইছে বা লাষ্ট ক্লাছটো কৰিছে আপোনালোকৰ মনত পৰিব যে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি কেনেকৈ আমি নাম্বাৰ অফ ট্ৰায়াঙ্গল উলিয়াও বা ইয়াত আমি এইটো টাইপত আমাৰ যদি কোৱেশ্চন থাকে কেনেকৈ আমি নাম্বাৰ অফ ট্ৰায়াঙ্গল উলিয়াব পাৰো বেসিক কোৱেশ্চন কিছুমান আমি ডিসকাস কৰিছিলো। ঠিক আছে। এইবিলাক কোৱেশ্চন আমি ডিসকাস কৰিছিলো। সো এইখিনি আছিল আমাৰ বেসিক। সো আমি ক'ব গ'লে নট অনলি বেসিক ইয়াত কিছুমান লাইক এইটো টাইপৰ কনসেপ্ট এনেকুৱা ধৰণৰ কনসেপ্ট এক্সামত অহা দেখা যায় আৰু এইটো ক'ব গ'লে বহুতে কৰিব নোৱাৰিব কাৰেক্টলি। সো এই কনসেপ্ট বিলাক আমাৰ বেসিকৰ লগতে মডাৰেট টু এডভান্স লেভেলৰ কোৱেশ্চন আমি কৰিছো কাউন্টিং ফিগাৰত। সো আমি এডিআৰই এক্সামত আমি নাজানো যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব নাহিবও পাৰে আহিবও পাৰে। সো আমি ৰেডি থাকিব লাগিব। ঠিক আছে। সো আমি আজিৰ ক্লাছটোত কিছুমান আৰু নতুন টাইপৰ কোৱেশ্চন চাম যেনে এইটো প্ৰথম কোৱেশ্চন। সো ইয়াত আমাক সুধিছে হাউ মেনি ট্ৰায়াঙ্গলছ আৰ দেয়াৰ ইন দা কোৱেশ্চন ফিগাৰ। এই কোৱেশ্চন দিয়া ফিগাৰটোত কেইটা ট্ৰায়াঙ্গল আছে আমি এইটো উলিয়াব লাগে। ঠিক আছে। সো কেইটা আমাৰ ট্ৰায়াঙ্গল আছে আমি কেনেকৈ উলিয়াম? সো তাৰ কাৰণে আমি কি কৰিম একদম বেসিক আমি নাম্বাৰিং কৰিম 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 ঠিক আছে। সো কিমান হল আমি এটা এটা সাপোজ এনেকুৱা এটা সাপোজ আমাৰ ৰেক্টেঙ্গল আছে এই ৰেক্টেঙ্গলটো আমি নাম্বাৰিং কৰিলে কিমান আহিব 1 2 3 4 দ্যাট মিন্স 4 into 2 আহি গল 8। সো তেনেকৈ আমাৰ কেইটা আছে এইটো এটা আছে এইটো এটা আছে এইটো এটা আছে এইটো এটা আছে দ্যাট মিন্স আমাৰ কিমান আহিলে 8 + 8 + 8 + 8 কিমান আহিলে 32 টা আহিলে। বাট এটো আমাৰ হে হোৱা নাই আমাক লাগে ট্ৰায়াঙ্গল। সো আমি কি কৰিম অলৰেডি যিখিনি পালো এইখিনি আমি ইৰেজ কৰি দিম। ঠিক আছে ইৰেজ কৰিলো 32 পালো প্লাস কি কৰিম এতিয়া আমি ৰিমেইনিং ট্ৰায়াঙ্গল খিনি চাম। ৰিমেইনিং ট্ৰায়াঙ্গল এইটো এটা ট্ৰায়াঙ্গল হ'ব আমাৰ তাৰ পিছত আমাৰ এইটো এটা ট্ৰায়াঙ্গল সৰি সাপোজ আমাৰ এইটো এটা ট্ৰায়াঙ্গল আৰু ইয়াৰ আমাৰ অপজিটলি এইটো এটা ট্ৰায়াঙ্গল। ঠিক আছে। সো দুটা ট্ৰায়াঙ্গল আমাৰ আহি গল। সো 32 + 2 সেম আমাৰ ইয়াত আৰু এটা এনেকৈ ট্ৰায়াঙ্গল বনিব হয় এইটো এটা ট্ৰায়াঙ্গল দেন ইয়াৰ অপজিটলি আৰু এটা ট্ৰায়াঙ্গল আমাৰ ইয়াত বনিব এইটো এটা। ঠিক আছে। সো আৰু এটা ট্ৰায়াঙ্গল আমাৰ বনি গল। সো আমাৰ টোটাল 32 + 4 36 টা ট্ৰায়াঙ্গল হৈ গল। এতিয়া আমি আৰু ট্ৰায়াঙ্গল আছে না চাব লাগিব। যদি আমি ভালদৰে মনোযোগ দিও তেতিয়ালে গম পাম যে ইয়াত আমাৰ আৰু এটা ট্ৰায়াঙ্গল সোমাই থাকিব। ঠিক আছে। আৰু এটা ট্ৰায়াঙ্গল ইয়াত সোমাই থাকিব ইয়াতো এটা ট্ৰায়াঙ্গল সোমাই থাকিব দুটা ট্ৰায়াঙ্গল ইয়াতো এটা ট্ৰায়াঙ্গল আমাৰ সোমাই থাকিব দেন ইয়াতো এটা আমাৰ ট্ৰায়াঙ্গল সোমাই থাকিব। টোটাল আৰু চাৰিটা ট্ৰায়াঙ্গল হৈ গল। দ্যাট মিন্স 32 + 4 36 + 4 40। সো আমাৰ 40 কোনটো নম্বৰ অপশন আছে অপশন নম্বৰ সি। অপশন নম্বৰ সি আমাৰ কাৰেক্ট আনসাৰ আহি যাব। সিম্পল কোৱেশ্চন হয় বাট আমি কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিব লাগিব। এনেকুৱা নহয় যে এবাৰ শিকি থৈ যদি আমি পাহৰি যাও বা বহুত দিন পিছত বা এক্সামত আমি যদি ভাবো যে এবাৰে শিকিছো দুমাহ পিছত মই যাই ডাইৰেক্ট গৈ এক্সাম দিম দ্যাট মিন্স এইটো আমাৰ পসিবল নহব। ঠিক আছে। সো আমাৰ নেক্সট কোৱেশ্চনটো চাও এইটো কোৱেশ্চন হাউ মেনি ট্ৰায়াঙ্গলছ আৰ দেয়াৰ ইন দা গিভেন কোৱেশ্চন ফিগাৰ। এইটো ফিগাৰত আমাৰ কেইটা ট্ৰায়াঙ্গল থাকিব। সো আমি কি কৰিম সেম নাম্বাৰিং কৰিম 1 2 1 2 1 2 1 2। ঠিক আছে। সো প্ৰথমতে আমি কি কৰিম এনেকৈ দুটা হল দুটা 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 টোটাল কেইটা হল 8টা হল হয়নে নহয়। সো এইটো আমি ডাইৰেক্ট 1 2 3 4 5 6 7 8 এনেকৈ আমি নাম্বাৰিং কৰিব পাৰো 8টা পাই গলো। বাট আমাক লাগে নাম্বাৰ অফ ট্ৰায়াঙ্গল। এতিয়াও আমাৰ শেষ হোৱা নাই আমি সৰু সৰু ট্ৰায়াঙ্গলে চাইছো। আমি ডাঙৰ ট্ৰায়াঙ্গল আছে না সেইটো চাব লাগিব। এইটো এটা ট্ৰায়াঙ্গল আমাৰ বনিব ডাঙৰ ট্ৰায়াঙ্গল সেম এইটো এটা আৰু এটা ট্ৰায়াঙ্গল বনিব হয় দুটা ট্ৰায়াঙ্গল তাৰ পিছত এইটো এটা আৰু ট্ৰায়াঙ্গল বনিব আমাৰ তিনটা ট্ৰায়াঙ্গল দেন আৰু এটা আমাৰ ইয়াত ট্ৰায়াঙ্গল বনিব চাৰিটা ট্ৰায়াঙ্গল হয়। এটা কাম কৰো মই অলৰেডি 8টা পাইছিলো সো এইটো গোটেইখিনি ইৰেজ কৰি দিছো 8 লিখিছো 8 টো কেনেকৈ পাইছো জাস্ট সৰু সৰু ট্ৰায়াঙ্গল বিলাক আমি কাউন্ট কৰিছো। এতিয়া আমি কি কৰিম এইটো এটা ট্ৰায়াঙ্গল লিখিম
এইটো এটা ট্ৰাইংগল ঠিক আছে সেম ইয়াত আৰু এটা ট্ৰাইংগল হ'ব ইয়াত আৰু এটা ট্ৰাইংগল হ'ব চাৰিটা ট্ৰাইংগল পাই গ'লো এতিয়াও শেষ হোৱা নাই শেষ হৈ নাহিব যেতিয়ালৈকে আপোনালোকে এৰি নিদিব ঠিক আছে এনেকুৱা নহয় যে এইখিনি পাই গ'লে আমি এনচাৰ লিখি দিলোঁ 12টা পালোঁ চ' অপশ্যন নম্বৰ 1ত টিক কৰি দিলোঁ এইটো নহয় আমি চাব লাগিব আৰু ট্ৰাইংগল আহে নেকি চ' আমি যদি ভালদৰে চাওঁ আৰু ট্ৰাইংগল আমি বিচাৰি পাম কেনেকৈ পাম এইটো এটা আমি ট্ৰাইংগল পাম ডাঙৰ চাই ইয়াতো এটা ট্ৰাইংগল সোমাই পাম আমি ডাঙৰ চাই ঠিক আছে চ' দুটা ট্ৰাইংগল আমাৰ আহি গ'ল চ' আৰু দুটা লিখিলোঁ আমি 2 লিখিলোঁ দেন আমাৰ এনেকৈ যদি আমাৰ এটা আহিব ইয়াত যদি দুটা হয় সেম এইডাল ডায়গনেলটো আমাৰ আৰু দুটা ট্ৰাইংগল আমাৰ বনিব হয়নে নহয় চ' আমাৰ আৰু দুটা ট্ৰাইংগল আহি গ'ল চ' টোটেল কিমান আহিলে 8 + 4 + 4 চ' আমাৰ আহিলে 8 + 4 12 12 + 4 16 চ' 16 আমাৰ টোটেল ট্ৰাইংগল আহি গ'ল চ' অপশ্যন নম্বৰ চি আমাৰ কাৰেক্ট এনচাৰ আহি গ'ল ঠিক আছে চ' অলৰেডি আমি দুটা কুৱেশ্যন কৰিলোঁ দুটা কুৱেশ্যনৰ মেথডবিলাক অলপ বেলেগ আছিলে বাট আমি প্ৰথমতে কি কৰিব লাগে সৰু সৰু ট্ৰাইংগল কেইটা আছে সেইটো উলিয়াব লাগে প্ৰথম আমাৰ ষ্টেপ হয় ছেকেণ্ড ষ্টেপত আমি ডাঙৰ আৰু কিবা ট্ৰাইংগল বনিছে নেকি এইটো চাব লাগে ছেকেণ্ড ষ্টেপ এণ্ড থাৰ্ড ষ্টেপত আমি অভাৰঅল কনক্লুজন দিব লাগে যে য'ত আমাৰ কিবা ট্ৰাইংগল ৰৈ গৈছে নেকি ঠিক আছে সেইটো বিচাৰিব লাগে চ' টোটেল আমাৰ তেনেকৈ আমি এই দুটা কুৱেশ্যন কৰিলোঁ দুটা কুৱেশ্যনৰ মেথডবিলাক অলমষ্ট ছেইম আছিলে চ' থাৰ্ড কুৱেশ্যনটো চাব এইটো এটা আমাৰ ষ্টাৰ কুৱেশ্যন হয় ষ্টাৰ মিনছ ষ্টাৰ ডায়েগ্ৰামৰ কুৱেশ্যন হয় আৰু এইটো কুৱেশ্যন এক্সামৰ পইণ্ট অফ ভিউৰ পৰা আমি যদি চাওঁ বহুত বেছি ইম্পৰ্টেণ্ট হয় চ' এইটো কুৱেশ্যন আমি কেনেকৈ কৰিম এইটো কুৱেশ্যন আমি স্পেচিফিকেলি এনেকুৱা ষ্টাৰ চিম্বলৰ দুটা টাইপৰ কুৱেশ্যন থাকে এটা এইটো কুৱেশ্যন আৰু আফটাৰ দিছ কুৱেশ্যন মই আৰু এটা কুৱেশ্যন ডিছকাছ কৰিম ঠিক আছে চ' এইটো কুৱেশ্যনত কেইটা আমাৰ ট্ৰাইংগল হ'ব কাৰোবাৰ কিবা আইডিয়া আছে যদি আপোনালোকে আমাৰ কিছুমান ক্লাছ কৰিছিলে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যনৰো আইডিয়াবিলাক আপোনালোকৰ থাকি যাব চ' এটলিষ্ট প্ৰথমতে মাইণ্ড কৰক যে এইটো কুৱেশ্যন আমি কেনেকৈ কৰিম এইটো কুৱেশ্যনত আমি কিমানটা ট্ৰাইংগল উলিয়াব পাৰিম চ' এইটো স্পেচিফিক পেটাৰ্ণৰ য'ত আমাৰ এনেকুৱা ধৰণৰ ট্ৰাইংগল বনি থাকে বা এনেকুৱা ধৰণৰ এটা ডায়েগ্ৰাম বনি থাকে তাত আমি ট্ৰাইংগল উলিয়াবলৈ কি কৰিব লাগিব প্ৰথমতে কৰ্ণাৰৰ যিবিলাক সৰু সৰু ট্ৰাইংগল আছে নাম্বাৰিং দিম চ' 1 2 3 4 5 লিখি দিম ঠিক আছে দেন আমি কি কৰিম তাৰ লগত আমি কি কৰিম 2 এটা মাল্টিপ্লাই কৰিম ঠিক আছে কিমান পাই যাম 10 চ' এইটো আমাৰ চিম্পল মেথড হয় চ' 5 × 2 10 চিম্পল মেথড আৰু এইটোৰ দ্বাৰা আমি এইটো স্পেচিফিক পেটাৰ্ণৰ কুৱেশ্যনে কৰিম ইয়াত আকৌ আমি বিচাৰিব নাযাওঁ যে এক্সট্ৰা আৰু কিবা আছে নেকি কাৰণ 5ৰ লগত আমি 2 মাল্টিপ্লাই কৰিছোঁ চ' এই পেটাৰ্ণটো মনত ৰাখিব স্পেচিফিকেলি এইটো টাইপৰ কুৱেশ্যন আহিলে আপোনালোকে এইটো মেথড ইউজ কৰিব প্ৰথমতে সৰু সৰু কৰ্ণাৰৰ ট্ৰাইংগলবিলাক কাউণ্ট কৰিব দেন তাৰ লগত 2 মাল্টিপ্লাই কৰিব ঠিক আছে বাট ইয়াত যদি চাওঁ মই আৰু এটা টাইপৰ কুৱেশ্যন সেইটো হ'ল ছাপ'জ এইটো এটা ট্ৰাইংগল দিছে অপজিট ওলোটা হৈ থকা ট্ৰাইংগল আৰু এটা ট্ৰাইংগল দিছে ইয়াৰ অপজিট ট্ৰাইংগল ডেট মিনছ এটা ষ্ট্ৰেইট বা নৰ্মেল ট্ৰাইংগল ওলোটা পালাটা দুটা ধৰণৰ ট্ৰাইংগল দিছে চ' এইটোত আমি কেনেকৈ টোটেল নাম্বাৰৰ ট্ৰাইংগল কাউণ্ট কৰিম চ' ইয়াত আমি কি কৰিম 1 2 3 4 5 6 ছটা ট্ৰাইংগল সৰু সৰু আমি কাউণ্ট কৰিম ঠিক আছে ছটা ট্ৰাইংগল পাই গ'লোঁ হৈ গ'ল নেক্সট আমাৰ আৰু কিবা ট্ৰাইংগল আছে নেকি চাম অবভিয়াছলি আছে কিয় এইটো আমাৰ ডাঙৰ ট্ৰাইংগল এটা আছে হয়নে নহয় ওলোটা হৈ আছে য'ত আমি প্ৰথমতে ড্ৰ কৰিছিলোঁ আৰু আমাৰ পাল্টা হৈ আমাৰ দুটা আৰু ট্ৰাইংগল আছে চ' আমাৰ টোটেল 6 + 2 8 টোটেল ট্ৰাইংগল আহি যাব চ' এইটো টাইপৰ কুৱেশ্যন আমি টোটেল নাম্বাৰ অফ ট্ৰাইংগল আমি লিখি দিম 8 ঠিক আছে ক্লিয়াৰ বুজি পাইছে সকলোৱে যদি কিবা ডাউট থাকে আপোনালোকে তলত কমেণ্ট ছেকশ্যন আছে কমেণ্ট ছেকশ্যনত ডাউটবিলাক সুধিব নেক্সট ক্লাছটোত মই সেই ডাউটবিলাক প্ৰথমতে ক্লিয়াৰ কৰিম তাৰপিছতে কুৱেশ্যন ছল্ভ কৰিম ঠিক আছে নাও আমি কি কৰিম নেক্সট কুৱেশ্যনটোলৈ যাম এইটো এটা আকৌ নতুন টাইপৰ কুৱেশ্যন আৰু এইবিলাক গোটেইবিলাক কুৱেশ্যনে এক্সামৰ পইণ্ট অফ ভিউৰ ফালৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এইটো কুৱেশ্যনটো এক্সামত আহি গৈছে অলৰেডি SSC লেভেলৰ কুৱেশ্যনটো আহিছে চ' কি কৰিম এইটোত আমি নাম্বাৰ অফ ট্ৰাইংগলে উলিয়াব লাগে চ' কি কৰিম ইয়াত আমি চাম প্ৰথমতে আমি কাউণ্ট কৰিম 1 2 3 4 5 6 সৰু সৰু কেইটা ট্ৰাইংগল আছে 6 হয়নে নহয় নাও আমি কি কৰিম এই 6ৰ আগত আমি 1 এটা লিখি দিম কিয় লিখিম সেইটো এটা কথা ন কিয় লিখিছোঁ তাৰ কাৰণে আমি চাম ইয়াত মিডিয়ান কেইটা আছে ইয়াত এইটো এটা পইণ্টৰ পৰা ইয়াত এডাল মিডিয়ান ডেট মিনছ এই ৰেখাডালে বা
এই লাইনডালে আমাৰ গোটেই ট্ৰাইংগলটোক সমানে দুভাগ কৰিছে হয় এডাল পালোঁ সেম আৰু আছে নেকি মিডিয়ান হয় আৰু আছে এইডাল এডাল মিডিয়ান আছে সেম আকৌ চালোঁ আৰু কিবা আছে নেকি হয় আৰু এডাল আছে তিনিডাল আছে সো তিনিডাল মিডিয়ান থাকিব তেতিয়াহ'লে আমি টোটেল সৰু সৰু ট্ৰাইংগল কেইটা আছে প্ৰথমতে সেইটো লিখিম আমি 6 পাইছিলোঁ ইয়াত আৰু তাৰ আগত 1 এটা লগাই দিম বাট এনেকুৱা নহয় যে এক্সামত এইটো কুৱেশ্যন আহিব এক্সামতো বেলেগো আহিব পাৰে এক্সামত যদি দুডাল মিডিয়ান থাকে কি হ'ব সো এইবিলাক সব কনচেপ্ট হয় এইবিলাক কুৱেশ্যনতকৈ ইম্পৰ্টেণ্ট আপোনালোকৰ কনচেপ্ট হয় মই যি শিকাই আছোঁ কনচেপ্ট শিকাই আছোঁ কনচেপ্ট প্ৰথমতে ভালদৰে ক্লিয়াৰ কৰক তাৰপিছত যিকোনো কুৱেশ্যন আহিলে কৰিব পাৰিব সাপোজ এইটো এটা ট্ৰাইংগল আছে য'ত আমাৰ দুডাল মিডিয়ান আছে সো ইয়াত আপোনালোকে কেনেকৈ কাউণ্ট কৰিব নাম্বাৰ অফ ট্ৰাইংগল ঠিক আছে সো এইটো কুৱেশ্যনৰ এনচাৰটো আপোনাৰ অপশ্যন নম্বৰ এ বাৰু ঠিক আছে বাট এইটোত কি হ'ব এইটোৰ কাৰণে মই 1 2 3 4 চাৰিটা আমি নাম্বাৰিং কৰিছোঁ 4 ইনটু কি লিখিছোঁ 2 কিয় লিখিছোঁ ইয়াত চাব 4 নম্বৰ এইটো কোনো ট্ৰাইংগল নহয় এইটো এটা চতুৰ্ভুজ হিচাপে আপোনালোকে ধৰিব পাৰে কাৰণ চাব এইটো চাৰিডাল বাহু আছে হয়নে নহয় বাট আমি ভিতৰৰ সৰু সৰু কেইটা পাৰ্ট সমানে ভাগ কৰিছে সেই মিডিয়ান কেইডালে সেইটোহে কাউণ্ট কৰিছোঁ ট্ৰাইংগল ভিতৰত কাউণ্ট কৰা নাই সো আমি কি কৰিম সৰু সৰু চাৰিটা ভাগত ভাগ কৰিছিলে তাৰ লগত আমি 2 মাল্টিপ্লাই কৰিম পাই যাম 8 সো 8 আমাৰ এনচাৰ আহি যাব ঠিক আছে ক্লিয়াৰ 8 আমাৰ কাৰেক্ট এনচাৰ আহি গ'ল নাও নেক্সট কুৱেশ্যনটো আছে এইটো কুৱেশ্যন আই থিংক এই পাৰ্টটো সকলোৱে ক্লিয়াৰ হৈছে নেক্সট আমি এতিয়া নতুন টাইপৰ কনচেপ্ট এটালৈ যাম সেই কনচেপ্টটো কি হ'ব আমাৰ চিমেট্ৰিক কুৱেশ্যনৰ কনচেপ্ট চিমেট্ৰিক কুৱেশ্যনৰ কনচেপ্ট ঠিক আছে সো ইয়াত আমি প্ৰথমতে আমি এটা ট্ৰাইংগল বনালোঁ সো এই ট্ৰাইংগলটোক আমাৰ দুডাল আমি ৰেখা ইয়াত ড্ৰ কৰিম ঠিক আছে এডাল ৰেখা এনেকৈ বনাইছোঁ ৱেইট আমি এটা কাম কৰিছোঁ ইয়াত এটা আমি ট্ৰাইংগল বনাইছোঁ সাপোজ এই ট্ৰাইংগলটো আছে আৰু এই ট্ৰাইংগলটোত কি হ'ব ইয়াত আমি দুডাল ৰেখা আমি ড্ৰ কৰিছোঁ এডাল আমাৰ ওলোটা হৈ এটা ট্ৰাইংগল বনিছে আৰু ইয়াত আৰু এটা আমাৰ দুটা সৰু সৰু ট্ৰাইংগল বনিছে সো এইটো আমাৰ এনেকুৱা ধৰণৰ ট্ৰাইংগলবিলাক আমি চিমেট্ৰিক ট্ৰাইংগলৰ কনচেপ্ট বুলি কওঁ আৰু ইয়াত কি কৰোঁ আমি 1 2 3 ইয়াত আমি নাম্বাৰ অফ ট্ৰাইংগল ইয়াতো আমি উলিয়াব লাগে সো আমি কি কৰিম প্ৰথমতে নাম্বাৰিং কৰিম কাৰণ তলত চাব 1 2 3 এনেকৈও যদি চাই 1 2 3 পাব এনেকৈও যদি চাই 1 2 3 পাব ডেট মিনছ এইটো এটা চিমেট্ৰিক ট্ৰাইংগল হয় সো আমি কি কৰিম এইটো স্পেচিফিক মেথডত আমি 1 লিখিম 2 লিখিম 3 লিখিম 1 2 3 লিখি ল'লোঁ নেক্সট আমি কি কৰিম 1ৰ ফ্ৰণ্টত আকৌ 1 লিখিম ঠিক আছে তাৰপিছত কি কৰিম 1 2 কিমান হ'ব 1 + 2 3 হ'ব হয় এই 3টো ইয়াত লিখিছোঁ নেক্সট আমি কি কৰিম 3 + 3 কিমান আহিব 6 সো এই 6টো ইয়াত লিখিছোঁ দেন আমি কি কৰিম কাউণ্ট কৰিম গোটেইখিনি 6 + 3 + 1 কিমান আহিব 10 আহি যাব হয় 10 লিখি দিলোঁ নাও 10 অহাৰ পিছত আমি বাকীখিনি কেনেকৈ কৰিম এতিয়া আমাৰ কমপ্লিট হোৱা নাই সো 10 পালোঁ নাও আমি কি কৰিম এই স্পেচিফিক পেটাৰ্ণটোত আমি কি কৰিম এটা মেথড ইউজ কৰিম এতিয়া একদম তলৰ যিটো নাম্বাৰ হয় সেইটোক আমি কেনচেল কৰিম তাৰ ওপৰটোক আমি টিক মাৰ্ক দিম আৰু তাৰ ওপৰটোক আমি আকৌ কেনচেল কৰিম ঠিক আছে কি কৰিছোঁ প্ৰথমতে 1 2 3 এনেকৈ লিখি লৈছোঁ লাইনত তাৰপিছত 1ৰ ফ্ৰণ্টত 1 লিখিছোঁ দেন 1 + 2 3 লিখিছোঁ 3 + 3 6 লিখিছোঁ গোটেইখিনি প্লাছ কৰিলে আমি পাই যাম 10 নাও আমি কি কৰিম 10 প্লাছ কি কৰিম এই বাকী এই দুটা কাটি দিছোঁ হয়নে নহয় আমি পাই গৈছোঁ 3 সো 10 + 3 লিখি দিছোঁ ডেট মিনছ আমি পাই গৈছোঁ 13 সো 13 আমাৰ কাৰেক্ট এনচাৰ আহি যাব সো এইটো কুৱেশ্যন আমাৰ এনেকুৱা নহয় যে এইটো কুৱেশ্যনে এক্সামত আহিব সো এইটো এটা স্পেচিফিক কনচেপ্ট হয় সো এই কনচেপ্টটো কুৱেশ্যন কিন্তু এক্সামত অহা দেখা যায় সো মই শিকাই দিছোঁ এই কনচেপ্টটো কুৱেশ্যন সো আপোনালোকক মই আৰু এটা কুৱেশ্যন দিম একে কনচেপ্টৰ যাতে আপোনালোকৰ ক্লিয়াৰ পুৰা কনচেপ্টটো ক্লিয়াৰ হয় ঠিক আছে
সো কি কৰিম আমি ইয়াত আৰু এটা ট্ৰায়াঙ্গল বনাইছো ইয়াত তিনিডাল ৰেখা মাজেৰে ড্ৰ কৰিছো ঠিক আছে তিনিডাল ৰেখা মাজেৰে ড্ৰ কৰিছো ইয়াত এটা ট্ৰায়াঙ্গল বনাইছো ইয়াত আৰু এটা ট্ৰায়াঙ্গল বনাইছো ঠিক আছে না ইয়াত আৰু এটা ট্ৰায়াঙ্গল বনাইছো সো ইয়াত তিনিডাল মানে মেইন গোটে ট্ৰায়াঙ্গলটোক সমানে তিনি ভাগত তিনিটা ট্ৰায়াঙ্গলে বা তিনিডাল ৰেখাই সমানে নহয় বাট তিনিটা ভাগত তিনিডাল ৰেখাই ইয়াত ভাগ কৰিছিলে সো এইটো এটা সিমেট্ৰিক ট্ৰায়াঙ্গলে বনিব কাৰণ ইয়াত যদি আমি চাও নাম্বাৰিং কৰো 1 2 3 4 1 2 3 4 1 2 3 4 that means সমানে চাৰিটা ভাগত আমি এই তিনিডাল ৰেখাই এই ট্ৰায়াঙ্গলটোক ভাগ কৰিব পাৰিছে ঠিক আছে এতিয়া আমি কি কৰিম নাম্বাৰ অফ ট্ৰায়াঙ্গল উলিয়াব লাগে সো আগৰ মেথডটো ইউজ কৰিম সিমেট্ৰিক ফিগাৰ যেটো মেথড ইউজ কৰিছিলো 1 2 আগৰটো তিনিটা আছিল ইয়াত চাৰিটা হল 1 2 3 4 1 ৰ ফ্ৰণ্টত আমি 1 লিখিম 1 + 2 কি লিখিম 3 লিখিম 3 + 3 কি লিখিম 6 লিখিম 6 + 4 কি লিখিম 10 লিখিম হৈ গল সো 1 1 + 2 3 3 + 3 6 6 + 4 10 নাও কি কৰিম গোটেইখিনি প্লাস কৰিম 1 + 3 4 4 + 6 Okay, 1 + 3 4 4 + 6 লিখিলো দেন আকৌ 10 লিখিলো কিমান আহিব 10 + 10 20 20 আহি গল নাও আমি কি কৰিম 20 আহি গল নাও আমি কি কৰিম এতিয়া একদম তলৰটো ক্যান্সেল কৰিম হয় মই আগৰ যেটো কোৱেশ্চন কৰাইছিলো একদম তলৰটো ক্যান্সেল তাৰ ওপৰটো আমি আকৌ কাৰেক্ট বা টিক মাৰ্ক দিম তাৰ ওপৰটো আকৌ ক্যান্সেল আৰু তাৰ ওপৰটো টিক মাৰ্ক দিম দেন কিমান আহিব 20 + 7 27 আহি যাব ঠিক আছে সো 27 আমাৰ ফাইনাল এনসার আহিব সো আই থিংক এই সিমেট্ৰিক কোৱেশ্চনৰ কনসেপ্টটো সকলে বুজি পাইছে কি কৰিছিলো মই আকৌ এবাৰ ৰিভিজন কৰাই দিছো নাম্বাৰিং কৰিম 1 2 3 নাম্বাৰিং কৰাৰ লগ লগ আমি কি কৰিম ইয়াত লিখি লম 1 2 3 দেন 1 ৰ ফ্ৰণ্টত 1 1 + 2 3 3 + 3 6 গোটেইখিনি প্লাস কৰিম 10 পালো সো একদম তলৰটো কাটিম তাৰ ওপৰটো টিক দিম তাৰ ওপৰটো কাটি দিম সো কিমান আহিব 6 + 3 13 sorry 10 + 3 13 same a2 question 1 + 2 + 3 + 4 কিমান আহিব 20 so একদম তলৰটো কাটিম তাৰ ওপৰটো টিক দিম তাৰ ওপৰটো কাটিম তাৰ ওপৰটো টিক মাৰ্ক দিম কিমান আহিব 7 আহিব ঠিক আছে so 10 + sorry 20 + 7 27 ক্লিয়াৰ নাও আমি নেক্সট আৰু এটা টাইপৰ কোৱেশ্চন লৈ যাও এইটো চাব সাপোজ এনেকুৱা এটা স্কয়াৰ টাইপৰ ফিগাৰ আপোনালোকৰ ফ্ৰণ্টত দিয়া আছে আৰু আমি নাম্বাৰ অফ ৰেক্টেংগুল আমি বিচাৰি উলিয়াব লাগে বা ৰেক্টেংগুল হ'ব পাৰে স্কয়াৰ হ'ব পাৰে যিকোনো হ'ব পাৰে সো ইয়াৰ আমি নাম্বাৰ অফ স্কয়াৰ বা নাম্বাৰ অফ ৰেক্টেংগুল আমি বিচাৰি উলিয়াব লাগে সো এইটো কোৱেশ্চন কেনেকৈ কৰিব সো দেখাত ইজি লাগিছে কাৰণ এইটো বেসিক হয় বাট ইয়াত এই কনসেপ্টটো ইউজ কৰি যেতিয়া ডাঙৰ ডাঙৰ কোৱেশ্চন দিব তেতিয়া যদি আমি বেসিক কনি ভালদৰে আমাৰ কনসেপ্টটো ক্লিয়াৰ নাথাকে তেতিয়া আমি কৰিব নোৱাৰিম সো কি কৰিম আমি 1 2 1 2 হয় সো আমি কি কৰিম 1 + 2 লিখিম কিমান আহিব 3 আহিব দেন আমি 1 + 2 3 কৰিলো তালৰ এই 2 টো আছিল নাই দ্যাট মিন্স আমাৰ আহি যাব 3 + 2 5 ঠিক আছে সো আমি আৰু এটা কাম কৰিব পাৰো মই এই মেথডটোত অলপমান লং হ'ব যেটো মেথড যদি আমি কৰিব যাও সো এটা কাম কৰো আমি আৰু এটা বেলেগ মেথড ইউজ কৰো ঠিক আছে কি কৰিম 1 + 2 কি আছিল 1 + 2 3 আছিল হয় এইটো ডাইৰেকশন আছিল 3 এইটো ডাইৰেকশনটো হ'ব কি 1 + 2 3 সো আমি কি কৰিম 3 * 3 কৰি দিম 9 পাই গল আৰু 9 টো আমাৰ এনসার আহি যাব সো নাম্বাৰ অফ ৰেক্টেংগল কেইটা আছে আমাৰ 9 আছে সো কি কৰিলো আকৌ এবাৰ চাওক 1 2 প্ৰথমতে সাপোজ কোৱেশ্চনটো এনেকৈ দিলে সো আমি নাম্বাৰ অফ ৰেক্টেংগল বিচাৰি উলিয়াব লাগে নাম্বাৰিং কৰিলো 1 2 এইটো ডাইৰেকশন কৰিলো দ্যাট মিন্স ৰ এন্ড কলম আমি নাম্বাৰিং কৰিলো 1 2 1 2 কিমান আহিব 1 + 2 3 1 + 2 3 6 আহিলে সো এই কামটোক যদি আমি এটা কাম কৰো 3 3 ইহঁতক যদি 6 নকৰি আমি মাল্টিপ্লাই কৰো মই আৰু এটা মেথড দেখাই দিব পাৰো বাট সেই মেথডটো যদি আপোনালোকে কৰে ন আপোনালোকৰ ইন ফিউচাৰ লং কোৱেশ্চন অলপমান প্ৰবলেম হ'ব সো মই ইজি মেথডটো দেখুৱাই দিছো ঠিক আছে সো 3 * 3 কিমান আহিব আমাৰ 9 আহিব সো এইটো কোৱেশ্চন শিকিলো এতিয়া আমি আৰু কোৱেশ্চন চাম এইটো প্যাটাৰ্নৰ
ঠিক আছে আৰু এটা কুৱেশ্যন চাইছোঁ বাৰু নেক্সট কুৱেশ্যনটো এইটো কুৱেশ্যন অলপমান ডাঙৰ ডায়েগ্ৰামটো আমি বনাইছোঁ ইয়াত আমি নাম্বাৰ অফ স্কুৱেৰ আমি বিচাৰি উলিয়াব লাগে কি কৰিম 1 2 3 হয় আৰু এটা বনিব ইয়াত 1 2 3 ভাৰ্টিকেল ৰ এণ্ড কলাম ঠিক আছে চ' আমি প্ৰথমতে কি কৰিলোঁ এইটো যদি চাই হৰিজণ্টেলি আমি এটা বনালোঁ বা ৰ বনালোঁ আৰু কলামত কি বনালোঁ ভাৰ্টিকেলি আমাৰ 1 2 3 সেম নাম্বাৰিং কৰিলোঁ ঠিক আছে এতিয়া আমি কি কৰিম 1 + 2 + 3 কৰিম 6 হৈ যাব সেম ইয়াত আহি যাব 1 + 2 + 3 ইয়াতো 6 আহি যাব চ' 6 × 6 কৰিম আমি পাই যাম 36 চ' 36 আমাৰ কাৰেক্ট এনচাৰ আহি যাব চ' একেধৰণৰ কুৱেশ্যন মই আৰু কৰাই আছোঁ বাৰু চ' যদি সকলোৱে বুজি পাইছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত বুজি পোৱা বুলি ক'ব তেতিয়া আমি গম পাম যে কোনে কোনে বুজি পাইছে কোনে কোনে পোৱা নাই আৰু যদি কিবা ডাউট আছে সুধিব পাৰে কমেণ্ট ছেকশ্যন তাৰ কাৰণে সদায় অ'পেন আছে আৰু এনচাৰ আমি সদায় দিম ঠিক আছে চ' আৰু এটা টাইপৰ মই কুৱেশ্যন আনিছোঁ সেইটো টাইপৰ কুৱেশ্যনো মই কৰাই আছোঁ এইটো বেজতে মই কৰাই দিওঁ বাৰু কাৰণ এইবিলাক কুৱেশ্যন মই নেক্সট ক্লাছত এতিয়া আমি কনচেপ্ট শিকাই আছোঁ ন নেক্সটত আমি কি কৰিম প্ৰেক্টিচ কুৱেশ্যন বনাম য'ত আমাৰ মিক্স হৈ থাকিব মিছিলিনিয়াছ প্ৰেক্টিচ কুৱেশ্যন থাকিব আমাৰ এইটো টপিকৰ পৰা ঠিক আছে চ' এইটো এটা আমাৰ ডায়েগ্ৰাম আছে চ' ইয়াত আমি নাম্বাৰ অফ ৰেক্টেংগল আমি বিচাৰি উলিয়াব লাগে চ' আমাৰ কি হ'ব 1 2 3 1 2 3 4 ঠিক আছে চ' 1 + 2 + 3 কিমান আহিব 6 আহিব সেম 1 + 2 + 3 + 4 10 আহিব আমি কি কৰিম 10 × 6 কৰিম 60 চ' এইটো আমাৰ ফাইনেল এনচাৰ আহি যাব মানে কি হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আমি বেলেগ চাব নালাগে যে ৰড যদি 3টা আছে কলমত যদি 4টা আছে তেতিয়াহ'লে বেলেগ কিবা মেথড হ'ব নেকি একো নাই জাষ্ট প্লাছ কৰিব আৰু মাল্টিপ্লাই কৰিব ঠিক আছে চ' এতিয়া আমি আৰু এটা টাইপৰ কুৱেশ্যন আজিৰ ক্লাছটো ক'ব গ'লে শেষৰটো কুৱেশ্যন আমি ডিছকাছ কৰিম বা শেষৰটো পেটাৰ্ণ আমি ডিছকাছ কৰিম কিমান আহিব 1 2 3 চ' ইয়াৰ আমাৰ টোটেল কেইটা ৰেক্টেংগল ফিগাৰ আছে কিমান আহিব 1 2 3 চ' আমি কি কৰিম 3 + 2 + 1 কিমান আহিব 6 তো টোটেল 6টা থাকিলে চ' এনেকুৱা ধৰণৰ কুৱেশ্যন মই আৰু বনাই আছোঁ এনেকুৱা ধৰণৰ বেছিক হোৱাৰ পিছত আমি ডাঙৰ কুৱেশ্যন দিম ঠিক আছে চ' এইটো এটা আছে য'ত আমাৰ টোটেল 6টা ঘৰ আছে 1 2 3 4 5 6 1 2 3 4 5 6 চ' আমি প্লাছ কৰিম 1 + 2 + 3 + 4 + 5 + 6 চ' কিমান আহিলে 3 + 7 + 11 10 + 11 21 চ' 21 আমাৰ এনচাৰ আহি গ'ল নাও আমি এইখিনি মিলাই পেলাই এটা ডাঙৰ কুৱেশ্যন বা ডাঙৰ ডায়েগ্ৰাম এটা বনাইছোঁ চাব 1 2 3 4 ঠিক আছে নাও 1 2 3 4 চ' আকৌ এটা আমি ডায়েগ্ৰাম ইয়াত পাম 1 2 3 4 কিমান আহিলে 4 + 3 + 2 + 1 10 4 + 3 + 2 + 1 10 4 + 3 + 2 + 1 10 কিমান আহিব 10 + 10 + 10 30 চ' আমাৰ টোটেল এনচাৰ আহি যাব 30 বাট এই এনচাৰটো যদি আমি এক্সামত মাৰ্ক কৰোঁ আমাৰ কাৰেক্ট নহ'ব ৰং হ'ব কিয় হ'ব কাৰণ এই যিটো তলৰ যিটো এই পাৰ্টটোত আমি এই পাৰ্টটো আমি কমনলি কেলকুলেট কৰিছোঁ হয় সেম এইটো ডায়েগ্ৰামতো এই পাৰ্টটো আমি কেলকুলেট কৰিছোঁ চ' এইটো আমি মাইনাছ কৰিব লাগিব হয় চ' 30 - 1 আৰু আমি এটা মাইনাছ কৰিব লাগিব কি এই পাৰ্টটো কিয় কাৰণ আমি এইখিনি পাৰ্টতো আমি এই ডায়েগ্ৰামটোতো এই 4টো বা এই স্পেচিফিক বক্সটো আমি কাউণ্ট কৰিছোঁ আৰু তলৰ পৰা যেতিয়া আমি গৈছিলোঁ এই বক্সটো আমি আকৌ এবাৰ কাউণ্ট কৰিছোঁ ডেট মিনছ 30 - 1 - 1 ডেট মিনছ 30 - 2 আহি যাব
দ্যাট মিন্স আমাৰ আহি যাব 28 যিটো আমাৰ ফাইনেল এনসাৰ আহিব ঠিক আছে সো লাষ্ট মই আৰু এটা কোৱেশ্চন দিছো বাৰু এইটো কোৱেশ্চন কৰাৰ পিছত আমি নেক্সট ক্লাছত পুৰা প্ৰপাৰ প্ৰেক্টিস কোৱেশ্চন কাউন্টিং ফিগাৰৰ পৰা লৈ আহিম ঠিক আছে য'ত আমি মাৰাথন প্ৰেক্টিস কোৱেশ্চন কৰিবলৈ যত্ন কৰিম সো এটা আমি ডায়াগ্ৰাম বনাইছো 1 2 3 দ্যাট মিন্স ইয়াৰ টোটাল 4টা বক্স আছে 1 2 3 4 ঠিক আছে সেম 1 2 3 4 ইয়াতো 4টা বক্স আছে সো কিমান হ'ব 4 + 3 + 2 + 1 7 + 3 10 4 + 3 + 2 + 1 7 + 3 10 বাট ইয়াত আমাৰ এটা বক্স কমন আছে এইটো দ্যাট মিন্স এইটো আমি মাইনাস কৰিম 10 + 10 - 1 20 - 1 আমাৰ আহি যাব 19 সো 19 আমাৰ ফাইনেল এনসাৰ আহি যাব ঠিক আছে আই হোপ সকলোৱে ক্লিয়াৰ হৈছে ইজি কোৱেশ্চন হয় বাস আপোনালোকে এইবিলাক প্ৰেক্টিস কৰিব লাগে মেথড ইয়াত ইমান টান নহয় বহুত ইজি হয় বাট আমি প্ৰেক্টিস নকৰো কাৰণে এক্সামত কৰিব নোৱাৰো বা ফুলকৈ কৰি থৈ আহো সো মই আৰু এটা কোৱেশ্চন লাষ্ট দি দিছো বাৰু আমি কোৱেশ্চন কৰি থাকিলে এই টপিকটো শেষ হৈ নাহিব ইমান কোৱেশ্চন আছে সো প্ৰেক্টিসটো মাষ্ট হয় 1 2 3 4 1 2 3 4 1 2 3 4 ঠিক আছে সো ইয়াত আহিলে আমাৰ 7 হয় ইয়াত আহিলে আমাৰ 7 আৰু ইয়াত আহিলে আমাৰ 7 sorry not 7 10 10 10 ইয়াত আহিব আমাৰ 10 ঠিক আছে সো 10 + 10 + 10 30 মাইনাস কি হ'ব কমন বক্স কোনটো এইটো এটা আৰু এইটো এটা হয় সো 30 - 2 আমাৰ আহি গ'ল 28 সো আমাৰ কাৰেক্ট আনসাৰটো আহিব 28 সিম্পল সো এইখিনি আছিলে এনেকুৱা ধৰণৰ কোৱেশ্চন মই আজি এইবিলাক যে শিকাই আছো এইবিলাক জাস্ট আপোনালোকক কনসেপ্ট শিকাই আছো এক্সামৰ কোৱেশ্চন মই নেক্সট ক্লাছত লৈ আহিম য'ত আমাৰ মিক্স কোৱেশ্চন থাকিব সাপোজ আপোনালোকে এইটো ডায়াগ্ৰাম বনাইছিলে এইটোৰ পৰা এইটো হ'ল হয়নে নহয় বা এইটোৰ পৰা আমি যদি চাও এইটো ডায়াগ্ৰাম বনিলে বা এইটোৰ পৰা এইটো ডায়াগ্ৰাম বনিলে সো তেনেকৈ আমাৰ মিক্স কোৱেশ্চন কিছুমান থাকিব ঠিক আছে সো তেনেকুৱা কোৱেশ্চন নেক্সট ক্লাছত আমি লৈ আহিম সো আই থিংক যদি আপোনালোকৰ ক্লাছটো কৰি ভাল লাগিলে সকলোৱে লাইক কৰিব যিমান পাৰি শ্বেয়াৰ কৰিব গ্ৰুপবিলাকত ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো ঠিক আছে ছাবস্ক্ৰাইব কৰাটো ইম্পৰ্টেণ্ট নহ'লে আপোনালোকে নটিফিকেশ্যনবিলাক নাপাবই সো এইখিনি আছিলে আজিৰ ক্লাছটোত আকৌ লগ পাম অহা ক্লাছত তেতিয়ালৈ থেংক ইউ গুড নাইট